নহয়, এই ক্ষেত্ৰত আমি নিশ্চয় সুখী, কাৰণ অভিৰুচি ক্ৰীড়া দিৱসটো আমি বিগত দিনতো আমি উদযাপন কৰিছোঁ। এইবাৰ আমি দ্বিতীয় বাৰ্ষিক উদযাপন কৰিলোঁ আৰু নিশ্চয় ৰাইজৰ সঁহাৰি পাইছোঁ। ৰাতিপুৱাৰ ভাগত আমাৰ মাৰাথন দৌৰ প্ৰতিযোগিতাখন হৈছিলে আৰু সেই মাৰাথন দৌৰ প্ৰতিযোগিতাত আমাৰ অঞ্চলবাসী ৰাইজে আমাক খুব ধুনীয়াকৈ সহযোগিতা কৰিছে। নিশ্চয়কৈ, আৰু এনেকুৱা ধৰণৰ কাৰ্যসূচী আমি নিশ্চয়কৈ লোৱাৰ কাৰণে আগন্তুক দিনত চিন্তা চৰ্চা কৰিম, কাৰণ ক্ৰীড়া হ'ল আমাৰ এটা প্ৰতীক। এই ক্ৰীড়াৰ জৰিয়তে যদি আমি আমাৰ সমাজৰ পৰা, আমাৰ জেগাৰ পৰা, আমাৰ অঞ্চলৰ পৰা যদি আমি ভাল সুদক্ষ খেলুৱৈ যদি আমি অসম তথা ভাৰতবৰ্ষৰ লগত গৌৰৱান্বিত কৰি আনাৰ কাৰণে আমি পঠাব পাৰোঁ বা ওলাই নিব পাৰোঁ, তো নিশ্চয়কৈ আমি এই প্ৰচেষ্টা আমি অব্যাহত ৰাখিম। আজি হৈছিলে ৰাতিপুৱাৰ ভাগত মাৰাথন দৌৰ প্ৰতিযোগিতা হৈছিলে। তাৰপিছত হৈছিলে আপোনাৰ চিত্ৰাংকন প্ৰতিযোগিতা দুটা ভাগত। সেইটো হৈছিলে পঞ্চম শ্ৰেণীৰ ক শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ, আকৌ ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ হৈছিলে। সভাখনত উপস্থিত আছিলে সকলোৰে মৰমৰ পৰিচয় সকলো বীৰ লাচিত সেনা অসম কামৰূপ মহানগৰী জিলা সমিতিৰ বিকাশ অসম, লগতে আছিলে সভাপতি দীপজ্যোতি গগৈ কামৰূপ জিলা সমিতি, আৰু লগতে আছিলে উৎপল দত্ত, তেওঁ কেন্দ্ৰীয় সমিতিৰে বিষয়ববীয়া হয় তথ্য প্ৰচাৰ সচিব। Stay informed, stay ahead. News NE 365.